সোশ্যাল মিডিয়াৰ আপুনি হ্যান্ডলিং কেনেকৈ কৰিব লাগে সেইটো কিন্তু একচুয়ালি এটা ইনষ্ট্ৰাকচনৰ প্ৰয়োজন থাকে বা শিকাৰো প্ৰয়োজন থাকে মেইনলি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবোৰক সোশ্যাল মিডিয়াত আহিব নোৱাৰিব বুলি এখন আইন ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে ইয়াৰ উপৰিও সোশ্যাল মিডিয়াত সাধাৰণতে আমি বিভিন্ন ধৰণৰ পোষ্ট দেখিব পাওঁ যাৰ বিৰুদ্ধে লিখে আৰু অতি সন্মানহানিকাৰক কিছুমান মন্তব্য তেওঁলোকে কৰে বা পোষ্ট দিয়ে আমি হেবোৰ দেখো তাৰ উপৰিও ভিডিও তাত অকল আপোনাৰ লিখিত হেৰি নাথাকে তাত ভিডিও কৰা হয় য'ত নেকি কাৰোবাৰ মানহানি হ'ব পৰা তেনেকুৱা ধৰণৰ ভিডিও দিয়া যায় গতিকে এই যিবিলাক আমি দেখো লিখিত ৰূপতে হওক বা ভিডিও আকাৰতে হওক হেবোৰ যাতে কাৰোবাৰ মানহানি সন্মানৰ লাঘৱ কৰিব চেষ্টা কৰিব নোৱাৰাকে এবোৰ লিখা উচিত কাৰণ হেবোৰৰ একোটা ক্ৰাইম হয় আৰু হেবোৰৰ জৰিয়তে কাৰোবাৰ মানহানি গোচৰত হয়তো তেওঁলোকে তৰিব পৰা বহুখিনি উপায় থাকে গতিকে আমি সোশ্যাল মিডিয়াটো অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ তাত আইটি এক্ট জড়িত হৈ থাকে আৰু আইটি এক্টৰ ভিতৰত অহাৰ লগে লগে মানুহজনক কিন্তু আৰক্ষীয়ে অপৰাধী বুলি গণ্য কৰি তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব পাৰে যে আইটি এক্টৰ এইটো আছে যে আপুনি পোষ্টটো ডিলিট কৰি যদি কাৰোবাৰ বিৰুদ্ধে লিখি ডিলিট কৰি দিয়ে সেইটো কিন্তু এটা অপৰাধ বুলি গণ্য কৰা হয়